নমস্কাৰ, আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাক পুতেকে আমি এয়া চাহ গছৰ কিনাৰে কিনাৰে এখুজি দুখুজিকৈ আহি আপোনালোকলৈ এটি ভিডিঅ'বোৰো আগবঢ়াওঁ। লগতে সেউজীয়া প্ৰকৃতিখিনিয়ে সঁচাই মনটো বহুত শীতল পেলাই নিয়ে আৰু একোজোপি চাহ গছে প্ৰত্যেকজন শ্ৰমিকৰ কথা মনত পেলাই দিয়ে, যিসকলে চকুৰ আগত দেখিছে আৰু জীৱ জন্তুৱেও এই প্ৰকৃতিৰ যেন আনন্দ উপভোগ কৰে। আৰু এই ভিডিঅ'টোৰ বিশেষ হৈছে এই ড্ৰিংকটোৰ, চকলেট ড্ৰিংকটোৰ। মই লাহে লাহে ভিডিঅ'টোৰ শেষলৈকে ধুনীয়াকৈ গোটেইখিনি ভালদৰে জনাম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আমি যে বাগানৰ মাজত থাকোঁ বা বসবাস কৰি আহিছোঁ আৰু বাগানৰ এই সেউজীয়াখিনিয়ে আচলতে মানুহক বাৰুকৈয়ে আকৰ্ষিত কৰে। কাৰণ অকণমান বাহিৰত মানে টাউনৰ পৰিৱেশৰ যিটো পৰিৱেশ, টাউনীয়া যিটো পৰিৱেশ, সঁচাকৈ কেতিয়াবা মানে বহুত আমনিদায়ক। এফালে গাড়ীৰ শব্দ, কোলাহল, বাকী ধূলি বালি আৰু গাড়ীৰ ধোঁৱা, গাড়ী মটৰৰ ধোঁৱা, এইবিলাকেতো বায়ু প্ৰদূষণ কৰে আৰু ইমান ঘন জনবসতিৰ নিচিনা লাগে। অকণমানি এটা বাউণ্ডেৰীৰ ভিতৰতে মানুহবিলাকে বসবাস কৰি থাকিবলগীয়া হয় আৰু নলা নৰ্দমাৰ গোন্ধ, এজাক বৰষুণ দি দিলেই বাটবিলাক বন্ধ হৈ যায় আৰু সেয়ে মানে আৰু বাগানৰ যিটো সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশটো সঁচাকৈয়ে ভাল লাগে আৰু একদম মানে প্ৰদূষণমুক্ত বুলি ক'ব লাগিব। একেবাৰে প্ৰদূষণ নাই আৰু একেবাৰে শান্তি ঠাণ্ডাময় পৰিৱেশ আৰু সেয়ে আমি থাকিও ভাল পাওঁ বা আমাৰ অকণমান দুৰ্বলতাও আছে বাগানৰ সেই সেউজীয়াখিনিৰ প্ৰতি। জীৱ জন্তুবোৰেও মানুহৰ মৰম বিচাৰি ফুৰেও। আমি আহি মেইন ৰাস্তা পালোহি। মানে ডেলিভাৰী বয়টোৱে আজি বেলেগ এখন দোকানত পাৰ্চেলটো দি থৈ গ'লোঁ। অকণমান আমাৰ ঘৰৰ পৰা মেইন ৰাস্তালৈ ওলাব লাগে যিহেতু। সেয়ে আনি লওঁগৈ আৰু বহুত ইম্পৰ্টেণ্ট শিশুবিলাকৰ কাৰণে। গতিকে মই ঘৰত গৈ আপোনালোকক ভালদৰে দেখাম কিনো আহিছে। প্লিজ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাজনা কল্পতৰু দেতা পাপা ববো দেতা ৱে কেনেকুৱা চকু, কেনেকৈ চকু কেনেকৈ মায়, বাই 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 কোৱা, বাই। আৰু এইফালে ৰাতিৰ কানুক ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল। গতিকে তাক খুৱাই লওঁ। এপিচ নেমু লৈ লৈছোঁ, খাই ভাল পাব। আৰু এতিয়া মেইন বস্তুটোলৈ আহিছোঁ। অথনি পাৰ্চেলটো কানুৱে মই গৈ আনিলোগৈ আৰু এতিয়া আপোনালোকৰ আগতেই আনবক্সিং কৰিছোঁ। আচলতে এটা অৰ্ডাৰ দিছিলোঁ মই Pro2Grow ফিটভিমৰ, এইটো চকলেট ড্ৰিংক। আৰু ইয়াত এইটো যিটো স্কেনাৰটো দেখিছে আপোনালোকে, এই স্কেনাৰটোত স্কেন কৰি চালেই সকলোবিলাক মানে কথা ভালদৰে গম পাব। আৰু এই ড্ৰিংকটোৱে বেবীৰ মানে বাচ্ছাৰ হাইট এণ্ড ৱেইট গেইন কৰাত সহায় কৰে আৰু ইয়াত সকলোবিলাক তথ্য ভালদৰে আছেই, কি পোৱা হয় ড্ৰিংকটোত আৰু কেনেদৰে খাব লাগে, মানে কেনেদৰে প্ৰিপেয়াৰ কৰিব লাগে, এই সকলোখিনি তথ্য ইয়াত ভালদৰে দিয়া আছে। তথাপিও মই আপোনালোকক এবাৰ দেখাই দিছোঁ। প্ৰায় 2 বছৰৰ ওপৰৰ সকলোবিলাক শিশুৱেই এই ড্ৰিংকটো
খাব পাৰে। কানুৰ 2 বছৰ হ'বলৈ আৰু বেছি দিন নাই, আগষ্টত যিহেতু হ'বই, সেইকাৰণে মই ভাবিছোঁ লাহে লাহে কম পৰিমাণত মই ষ্টাৰ্ট কৰি দিওঁ। আৰু সেয়েহে এয়া গৰু গাখীৰ গৰম কৰিছোঁ। গৰু গাখীৰ নহ'লেও আপোনালোকে আমুল গল্ডটো দি শিশুক দিব পাৰে যদি ঘৰত নাথাকে। আৰু এয়া কাপ এটাত মই একেবাৰে ফুলকৈ লোৱা নাই, লগতে পেকেটটো খুলি, আৰু ইয়াত মেজাৰমেণ্টৰ এখন চামুচ আহে, এইখনৰ দ্বাৰাই ভালদৰে আপোনালোকে জোখমতে ইয়াত 1 চামুচ 2 চামুচকৈ, মানে গাখীৰত গৰম গাখীৰত হ'লে 2 চামুচ দিব লাগে, আৰু গৰম পানীত যদি হয় আপোনালোকে 5 চামুচ দিব পাৰে। মই সম্পূৰ্ণ 2 চামুচ দিয়া নাই, 1.5 চামুচেই দিছোঁ, কানো যিহেতু সৰু ইমানখিনিতে সি খাব নোৱাৰে। আৰু ভালদৰে এয়া মিক্স কৰি লৈছোঁ, ঘুটি লৈছোঁ। আৰু কানো প্ৰথম দিমহে, নাজানো খাই কেনেকুৱা পায়, বোধ কৰোঁ ভালেই পাব লাগে। আৰু আপোনালোকৰ শিশুটোকো দিব পাৰে। ইয়াতে বিচৰা এনাৰ্জি, প্ৰ'টিন, কাৰ্বহাইড্ৰেট, জিংক, ফেটছ, ষ্টেমিনা, ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে পটাছিয়াম, DHA, ইমিউনিটি বঢ়াবৰ কাৰণে, আকৌ ব'নৰ কাৰণে কেলছিয়াম, এইবিলাক ডাইজেষ্টিভৰ কাৰণে ফাইবাৰ, এইবিলাক সকলো ইয়াতে উপলব্ধ থাকিব, মানে এই ড্ৰিংকটোত পোৱা যাব। আৰু যিহেতু ভীমকলৰ পৰা মেইনলি এইটো তৈয়াৰী হয়, আৰু চকলেটটোতো ল'ৰাই খাই ভালেই পায় নহয় জানো, সেয়ে আপোনালোকৰ শিশুটিকো এই ড্ৰিংকটো ইচ্ছা কৰিলে দিব পাৰে। গতিকে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। চাই কেনেকুৱা পালে প্লিজ জনাব। যদিহে ভাল লাগিলে এটি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটি ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, সকলো ভালে থাকক, বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।